হয়তো আপুনি কিতাপত পঢ়িছে চাগে যে ভূমিকম্প টেকটনিক প্লেটৰ মুভমেন্টৰ বাবে হয়। আমাৰ অসম আছে ইণ্ডিয়ান টেকটনিক প্লেটৰ নৰ্থ ইষ্টত। অসমৰ অৱস্থিতি দৰাচলতে ইণ্ডিয়ান টেকটনিক প্লেট আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ সংযোগস্থলীত, অৰ্থাৎ ক'বলৈ গ'লে এটা কমপ্লিটলি আৰ্থকুৱেক জোনত। India, particularly Northeast India, we get lot of earthquakes. হয়তো আপোনালোকে জানে চাগে যে এই দুখন প্লেটে খুন্দিওৱাৰ ফলত হিমালয়ান ৰেঞ্জৰ সৃষ্টি হৈছিলে। ইয়াৰ উপৰি ইয়াতো বহুত ফল্ট লাইন আছে। ফল্ট লাইন মানে হৈছে টেকটনিক প্লেটৰ মুভমেন্টৰ ফলত পৃথিৱীৰ উপৰিভাগত মেলা ফাট। এনেধৰণৰ ফল্ট লাইন বা ফাট আমাৰ উত্তৰ পূৰ্বাঞ্চলতো আছে। উত্তৰ পূৰ্বাঞ্চলত হিমালয়ান থ্ৰাছ ফল্ট অথবা ডাউকি ফল্ট, কপিলি ফল্টৰ উদাহৰণো ল'ব পাৰে। এতিয়া আমাৰ নৰ্থ ইষ্টত হিমালয়ান থ্ৰাছ ফল্ট, কপিলি ফল্ট যিটো অসম অৰুণাচলত সক্ৰিয়, ছাগাইং ফল্ট যিটোৰ বাবে ম্যানমাৰত কিছুদিনৰ আগতে ভূমিকম্প হৈ গ'ল, আৰু ডাউকি ফল্ট যিটো মেঘালয় আৰু অসমৰ মাজত অৱস্থিত। সেয়েহে জিঅলজিষ্টসকলে অসম তথা উত্তৰ পূৰ্বাঞ্চলক চিস্মিক জোন 5ত ৰাখিছে, অৰ্থাৎ অসম তথা উত্তৰ পূৰ্বাঞ্চল মেগা আৰ্থকুৱেক জোনত আছে। Stay tuned, stay updated.